ব্যস্ত পুৱাই পুৱাই ফুল তুলিবাৰ গায়ক দীপক দাস। সংগীত শিল্পী দীপক দাস আৰু তেওঁৰ সংগীসকল নলবাৰীৰ বিভিন্ন ঠাইত ব্যস্ত হোলী গীতত। ইতিমধ্যে সংগীত শিল্পী দীপক দাস সামাজিক মাধ্যমত ফুল তোলা গীতত ভাইৰেল হৈ চৰ্চা লাভ কৰিছে। প্ৰণৱ কুমাৰ বৰ্মনে লিখা গীতত ইয়াৰ পূৰ্বে হোলী গীত মুকলি কৰিছিল যদিও নতুনকৈ পুনৰ গীতটোৰ শ্বুটিং আৰম্ভ কৰিছে। লগতে নতুনকৈ হোলী গীত এটাৰো শ্বুটিং কৰিছে। বৰপেটা নলবাৰীকে ধৰি বিভিন্ন ঠাইত শ্বুটিং কৰি ঘূৰি ফুৰিছে দীপক দাসে। ফাকুৱাৰ আগতে একেলগে দুয়োটা গীত মুকলি কৰি দিব ৰাইজৰ বাবে। বহুকেইগৰাকী প্ৰতিভাৱান শিল্পীৰ লগতে ভালেকেইগৰাকী শিল্পীয়ে হোলীৰ গীতটোৰ শ্বুটিঙত অভিনয় কৰিছে। হোলী গীত দুটা আগতে ৰেকৰ্ডেড গান এটা আৰু নতুনকৈ ভিডিঅ' কৰিছোঁ। প্ৰণৱ কুমাৰ বৰ্মনে লিখা গান এটা আছিলে, সেইটো গানৰ খুব দৌৰাদৌৰকৈ কৰিছিলোঁ। এতিয়া সেই গানটো মই ৰিশ্বুট কৰিছোঁ আৰু নতুন গান এটা কৰিছোঁ, পিয়'ৰ হোলী। সেইটো মই সৌভাগ্যৱান বুলি ক'ব লাগিব। প্ৰমোদ ৰঞ্জন দাসে ৰচনা কৰা সুৰ কৰা এটা গীত দিছে মোক, আৰু সেই গীতটো মই অলৰেডি অডিঅ'টো কৰিলোঁ। সেইটোৰ কামত ব্যস্ত আছোঁ, ভিডিঅ'টো আজি কৰি আছোঁ। আজি ছেকেণ্ড ডে, মই ফাৰ্ষ্ট ডে বৰপেটাত কৰিছোঁ যোৱা ৰবিবাৰে। আৰু অলপ কাম বাকী আছিলে, সেইখিনি আজি ইয়াত কৰি আছোঁ। প্ৰস্তুতি চলি আছে, মোৰ গ্ৰুপ এটা আছে, মোৰ কো ছিংগাৰ আছে। আমি ঠিক বহা নাই আৰু বহিবৰ সময়ো হোৱা নাই আচলতে। তথাপিও আমাৰ বুজা পৰা হৈ গৈছে, মিউজিচিয়ানখিনি আছে। মই আচলতে এটা কথা কওঁ দেই, কোনো বেয়া পাব নালাগে মোক। আপোনালোকৰ মাধ্যমেৰে মই সকলো শিল্পীক কলা কুশলীক চবৰে কওঁ, বিতৰ্ক বেছি কৰাতকৈ নিজৰ কামটো ভালকৈ কৰিব লাগে। তাতহে আমি গেইন কৰিব পাৰিম, বা যিখিনি আমাৰ কৰণীয় সেইখিনি কৰিব পাৰিম। বিতৰ্ক বেছি কৰি লাভ নাই। তাইক ৰাইজে আদৰি লৈছে, ৰাইজে ভাল পাইছে, গতিকে ৰাইজে বিচাৰিছে, মাতিছে। আৰু হয়তো অলপ কিছুমান বেলেগ কথাও আছে, এমাউণ্ট পইচাটো মই শুনিছোঁ দেই, মই নাজানো, ইমান ডাঙৰ দূৰ কথা নাজানো। কিছুমান আয়োজক হেৰিৰ লগত কথা পাতি মই গম পাইছোঁ, তাইৰ পইচাটো এটা যিটো মাননি লয় আৰু অনুষ্ঠান কৰাৰ বাবদ, সেইটো বহুত বেছি নহয়। আৰু বিতৰ্ক এটা কাৰণত কৰিব নালাগে, তাইৰ লগত কিন্তু আমাৰ অসমীয়া মিউজিচিয়ানে 6-7জনে বজাই আছে। তাহাঁতৰো এটা কথা আছে। মই মিউজিচিয়ান আছিলোঁ, এতিয়া গান গাইছোঁ বা ভাইৰেল হৈছে, মানুহে মোক বিচাৰে। সেইটো মই ডাইৰেক্ট ক'ব নোৱাৰিম, সংখ্যাত ভোগা বুলি ক'ব নোৱাৰিম। কিয় আজিকালি মেক্সিমাম যিখিনি শিল্পী আছে, সকলোৰে সংগীতটোৰ লগতে বেলেগ বেলেগ ব্যৱসায় আছে বা কিবা আছে, এনেকৈও চলিব পাৰে। যোনে এইটো কৰি খাই আছে হয়তো ভাবিব পাৰে, বা এটা ইনকাম বন্ধ হৈ যাব বুলি ভাবি এইটো কৰিব পাৰে, বিতৰ্ক বা সমালোচনা এইটো কৰিব পাৰে। কিন্তু এটা মই কথা কওঁ, মৰ্মিতা মিত্ৰৰ পাৰফৰ্মেঞ্চ মই লাইভটো কেতিয়াও চোৱা নাই, যি ছ'চিয়েল মিডিয়াত পাইছোঁ। ভাল পাৰফৰ্মেঞ্চ, ভাল গাই তাই। সেনেকৈ যদি আমাৰ ছোৱালীবিলাকে যদি আজি কিছু বছৰ আগৰ পৰা জুবিনৰ গানবিলাক সেনেকৈ গালে, হয়তো মৰ্মিতা এণ্ট্ৰি মাৰিব নোৱাৰিলে হয় নেকি, মই ভাবোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।